নমস্কাৰ। পোনপ্ৰথমে মই অৰুণোদয় অসমৰ মৰিগাঁও জিলাৰ মইৰাবাৰী ষ্টেচনৰ সাংবাদিক হিচাপে ইংৰাজী নৱবৰ্ষৰ সকলো অৰুণোদয় অসমৰ সংবাদ গোষ্ঠীলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আমাৰ মাজত চিনাকি কৰাই দিব বিচাৰিছোঁ। আমাৰ মাজত আছে আমাৰ অৰুণোদয় অসমৰ স্বত্বাধিকাৰী আমাৰ জিতেন ভূঞা ছাৰ, তেখেতক ইয়াৰ লগতে আমাৰ সুদূৰ মৰিগাঁও জিলাৰ অন্তৰ্গত লাহৰীঘাট সমষ্টিৰ বিধানসভা সমষ্টিৰ জাফিয়ালগুৰি জামিয়া ছিদ্দিকিয়া টাইটেল বানাত মাদ্ৰাছাৰ অধ্যক্ষ কাৰি ৰহুল আমিন চাহাবো আমাৰ মাজত উপস্থিত আছে। তেখেতক পৰিচয় কৰাই দিছোঁ। আৰু তেখেতৰ বিশেষভাৱে আজি ব্ৰডকাষ্টিংটো অনুষ্ঠান আমি পাতিবলৈ গৈছোঁ। আমন্ত্ৰণ জনাইছোঁ তেখেতক। আমি আমাৰ অৰুণোদয় অসমৰ স্বত্বাধিকাৰী তেখেতৰ লগত আমি আলোচনা কৰিছোঁ আৰু তেখেতৰ পৰা আমি নিৰ্দেশ পাই আজি ইমান দূৰৰ পৰা আমাৰ অধ্যক্ষ মহোদয়ক জামিয়া ছিদ্দিকিয়া বানাত বৰ্তমানো বানাত একাডেমী তেখেতক লৈ আহিছোঁ। গতিকে প্ৰথমে আমি অৰুণোদয় অসমৰ পডকাষ্ট অনুষ্ঠান ফালৰ পৰা আমি ছাৰক সম্বৰ্ধনা আমি জনাম বুলি ভাবিছোঁ। গতিকে আমি এই সম্বৰ্ধনা পত্ৰটি আৰম্ভ কৰাৰ পিছত আমি বাকীখিনি আৰম্ভ কৰিম ন? হয়। হয়, আজি এটা বিশেষভাৱে আমাৰ সংবাদ অনুষ্ঠানবিলাকত যিটো নেকি ভাৰতবৰ্ষৰ ভিতৰত লেখত ল'বলগীয়া অনুষ্ঠান, আজি এটা আমি যিটো জানো এই লেখত ল'বলগীয়া অনুষ্ঠানৰ ভিতৰত যিটো নেকি মৰিগাঁও জিলাৰ দাঁতিয়ালগুৰি জামিয়া ছিদ্দিকিয়া টাইটেল বানাত মাদ্ৰাছা, সেই সন্দৰ্ভত আমাৰ সুযোগক কেতিয়া প্ৰতিষ্ঠিত মাদ্ৰাছাখন প্ৰতিষ্ঠা কৰিছে সেই সন্দৰ্ভত হুজুৰক আমি অলপ দুই এষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। আলহামদুলিল্লাহ, আমি প্রথমে 2001 চনত আমি মাদ্রাসা আরম্ভ করেছিল। আমি কিন্তু আগতে লেখাপড়া করেছিল ইউপি লক্ষ্ণৌ নদুয়াত। আমি তারপরে লেখাপড়া করে আমি প্রথমে মাদ্রাসা করেছিল। সকলে বহুত দিন মাদ্রাসায় আছিল। আমাৰ অসমত যেনেকুৱা মাদ্রাসা বা ইউপিত মাদ্রাসা এনেকুৱা মাদ্রাসায় আছিল। লগত আৰবী শিক্ষা আছিল। জেনেৰেল শিক্ষা অলপ আছিল, জেনেৰেলৰ নাম লিখিব পৰা যায় আৰু এড্ৰেছ লিখিব পৰা যায়, এনেকুৱা লেখাপঢ়া আছিল জেনেৰেল। কিন্তু আমি ভাবিছো এনেই যিমান লেখাপঢ়া জৰুৰত মানে এইটো যুগৰ লগত মিলি এইবিলাক মানে আমাৰ আৰবী শিক্ষাৰ লগত যি লেখাপঢ়া কৰাই আছো আমাৰ সম্ভৱ, আমি কেতিয়াও সাকসেস হ'ব নোৱাৰিম। আজি যদি একটা অফিসত যাও ইংলিশতে লিখিব লগা হয়, আমি আরবি লিখিব নোৱাৰো যিমানেই পঢ়ো। এইবিলাক একটা বেংকত যদি টকা উঠাব লগা হয় মানে কলেতো নিদিয়ে, লিখি দিব লাগে। সেইবিলাকৰ লক্ষ্য ৰাখি আমি ভাবিছো নাই অকলে যদি আরবি শিক্ষা কৰাও তেনেহলে মানুহজনে আদৰা হৈ থাকিব, কেতিয়াও পূৰ্ণ জিন্দি নহয়। এই লক্ষ্য ৰাখি আমি 2018ত আমি জেনেৰেল সাবজেক্ট মিছ কৰি দিছো। যেতিয়া আমি জেনেৰেল একেলগে আৰবী শিক্ষাৰ লগত কৰাৰ লগে লগে মানুহে গোটেই অসমৰ মানুহ মানে মাদ্ৰাছাৰ লগতে আপুনি মানে মাদ্ৰাছাৰ লগত আমি অসমীয়া মাধ্যমত আমি মানে আৰু জেনেৰেল শিক্ষা মেট্ৰিকলৈ কৰিছিলো। এইখিনিতে হুজুৰক এটা কোৱেশ্যন কৰিব বিচাৰো। আপুনি মাদ্ৰাছাখন যে চলাই আছে কোনটো বৰ্ডৰ আণ্ডাৰত? আমি তালিমি তৰক্কি বোৰ্ডৰ আণ্ডাৰত চলাই আছো। আচ্ছা, বাকীখিনি কৈ থাকক। মানে আমাৰ 800 আমাৰ হোষ্টেলত আছে, প্ৰায় 200 মান আছে মানে লোকেল। এইখিনিতে এটা কথা বুজি পালো যে নাৰী শিক্ষা অতিকৈ প্ৰয়োজনীয় আৰু যিটো নেকি গোটেই অসমৰ এনেকুৱা মাদ্ৰাছা নাই য'ত নেকি আৰবী বানাত মাদ্ৰাছা, যিহেতু বানাত বুলি ক'লে ছোৱালী শিক্ষাৰ ওপৰত কথা কোৱা হয়। গতিকে বানাত মাদ্ৰাছাৰ এনেকুৱা অনুষ্ঠান নাই য'ত নেকি ছোৱালী সকলক আৰবী শিক্ষাৰ লগতে স্কুলীয় শিক্ষাটো প্ৰদান কৰা হৈছে। তেনেকুৱা মানে মাদ্ৰাছা মই গোটেই অসমৰ ভিতৰত বোধ কৰো নাই কিজানি।
এনেকুৱা এটা অনুভৱ হৈছে নাই এতিয়া আমাৰ মানে হাই ছেকেণ্ডেৰীলৈ আমি আছো, মেট্ৰিকলৈ আছে। মেট্ৰিকলৈ মানে আমি সিহঁতক সোধাই আছো যাতে সিহঁতৰ এনেকুৱা আমাৰ নিচিনা আহিব পাৰে। ৰিজাল্টৰ হা। ক্ষেত্ৰত অলপ ক'ব নেকি ৰিজাল্টৰ ক্ষেত্ৰত কি ক'ম, ৰিজাল্টৰ ক্ষেত্ৰত আমি ভাবিব পৰা নাই। যিটো মানে ৰিজাল্ট আমি প্ৰথমে কৰিছো, মানে আমাৰ মেট্ৰিক দিছিল প্ৰথমে 8জনী ছোৱালী দিছিল, 8জনী ছোৱালী ডিভিশ্যন পাইছে, থাৰ্ড পজিশ্যনো নাই। দ্বিতীয় মানে এনেকৈ মানে এতিয়া থাৰ্ড পজিশ্যন দুটা এটা আহে, নহলে ফাৰ্ষ্ট ডিভিশ্যন ষ্টাৰ ডিসিশন এনেকুৱা আমাৰ ৰিজাল্ট হৈ আছে মেট্ৰিকত। আৰু এইবাৰ আমাৰ যেন হাই ছেকেণ্ডেৰী ৰিজাল্ট হৈছে, আমাৰ 4জনী ছোৱালী আলহামদুলিল্লাহ মানে আমাৰ এই ঘাৰী বাণীকান্তি স্কুটি পাইছে, মানে মানে আছেই। সেই সম্পৰ্কত অসম চৰকাৰক কি ক'ব সেই আমি অসম চৰকাৰক ধন্যবাদ জনাও। আগতো আমি সদায় জনাও, কিয় ছোৱালীবিলাক উৎসাহ পায়। হাই ছেকেণ্ডেৰী প্ৰথম পেজত আপোনাৰ কিমানজনীয়ে পৰীক্ষা দিছিলে? প্ৰথম আমাৰ হাই ছেকেণ্ডেৰী 13জনী দিছিল, তাৰ মাজত 8জনী পাইছিল, 8জনী পাইছিল। তাৰ পিছৰ পেজত পিছৰ পেজত অলপ কমিছে, মানে এই কিবা কাৰণত আমাৰ কিবা পিছৰ পেজত মানে আমাৰ 19জনী দিছিল, তাৰ মাজত 4জনী পাইছে, 4জনী পাইছে। মাদ্ৰাসাক লৈ আপোনাৰ ভৱিষ্যত কিবা পৰিকল্পনা? আমাৰ মাদ্ৰাসাটো ধৰ্মীয় সকলো মানুহক আমি বিচাৰো, যি ধৰ্মৰে নহওক যাতে ধৰ্মৰ বিষয়ে অলপ জানে। মই মাজতে আৰু এটা কথা মনত পৰিলে, মানে মাজতে কিবা সেই আমাৰ CM ছাৰে মানে সকলোৰে মামা বুলি কয়, তেখেতে কিবা মাদ্ৰাজ বিলাক কিবা বন্ধ কৰাৰ কিবা তেনেকুৱা চলি আছিলে। নাই, যিবিলাক মাদ্ৰাছাৰ কৈছিল ছাৰে, আমাৰ ছাৰে যেন কৈছিল, সেইবিলাক মাদ্ৰাছা আৰু আমাৰ কমি মাদ্ৰাছা বেলেগ। সেইটো মানে আমি নাজানা কাৰণে সুধিছো, মানে যিহেতু তাৰমানে সকলো ৰাইজে চাই আছে এইটো বিষয়ে মানে আমি অলপ অৱগত। তাৰমানে বোৰ্ড দুটা আছে, এটা হৈছে তনজিম বোৰ্ড, এটা হৈছে তালিমি তৰক্কি বোৰ্ড মাদ্ৰাছাৰ। আৰু মানে যিকোনো দুটা বোৰ্ডৰ অধীনত মানে ৰেজিষ্ট্ৰেশ্যন থাকিব লাগে। সেইটো ক্ষেত্ৰত যিটো চৰকাৰৰ ফালৰ পৰা যিটো আমি গম পাওঁ, চৰকাৰী ফালৰ পৰা যিটো মানে ভেৰিফিকেশ্যন কৰিব লাগে, অলৰেডি কৰি পেলাই দুটা বোৰ্ডৰ আণ্ডাৰত এতিয়া আৰু ভুৱা মাদ্ৰাছা নাই। আৰু যিকেইটা 50টাৰ তলত 30ৰ ওপৰত 50টাৰ তলত ষ্টুডেণ্ট আছিল, এইকেইটা অলৰেডি বন্ধ কৰি মানে এটা ধুনীয়া পদক্ষেপ হৈছে। আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মানে আমাৰ মামা বুলি মাতো, তেখেতে এটা ধুনীয়া পদক্ষেপ লৈছে, মানে ভুৱা মাদ্ৰাছা বিলাক বন্ধ কৰি দি এটা শৈক্ষিক এটা পৰিৱেশৰ সৃষ্টি কৰিছে, আৰু দুটা বোৰ্ডৰ আণ্ডাৰত ৰেজিষ্ট্ৰেশ্যন কৰাই মাদ্ৰাছা বিলাকৰ এটা ধুনীয়া এটা পৰিৱেশৰ এতিয়া মানে এইটো ক'ব বিচাৰে মানে সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰিছে। গতিকে আজিৰ এই অনুষ্ঠানত আমাৰ জামিয়া ছিদ্দিকিয়া টাইটেল বানাত মাদ্ৰাছা তথা স্কুলীয় বিভাগৰ জামিয়া ছিদ্দিকিয়া বানাত একাডেমীৰ অধ্যক্ষ কাৰী ৰহুল আমিন চাহাব, তেখেতক আমি আমাৰ অৰুণোদয় অসমৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো। বহুত দূৰৰ পৰা অশেষ কষ্ট কৰি তেখেতে আহিছে, আৰু এইটোৰ জৰিয়তে আমি এটা অনুমান কৰিব পাৰো যে নাৰী শিক্ষাৰ ক্ষেত্ৰত তেওঁ যিখিনি মানে আপোনাৰ বৰঙণি যোগাই আছে, যিখিনি কষ্ট কৰি আছে, সেই সন্দৰ্ভত নাৰী সবলীকৰণৰ ওপৰত তেওঁ মানে পুৰস্কাৰ পোৱাৰ উপযুক্ত। গতিকে নাৰী সবলীকৰণৰ যিটো প্ৰক্ৰিয়া তাৰ দেশত আছে, গতিকে তেওঁ অশেষ চেষ্টা কৰি গৈ আছে, 2001 চনৰ পৰা বৰ্তমানলৈকে কৰি আছে। গতিকে ভৱিষ্যতলৈ তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছো। আৰু ইয়াৰ লগতে আমাৰ অৰুণোদয় অসমৰ স্বত্বাধিকাৰী জিতেন ছাৰলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছো। এইখিনি সুযোগ মোৰ জৰিয়তে আমাৰ কাৰী ৰহুল আমিন ছাৰক দিয়াৰ কাৰণে তেখেতক আমি আমাৰ ব্ৰডকাষ্ট অনুষ্ঠানৰ পৰা আমি তেখেতক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো। আৰু ভৱিষ্যতলৈ যাতে আমি এনেকুৱা এটা অনুষ্ঠান আগবঢ়াই লৈ যাব পাৰো, তাৰ ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়াবলৈ আমি সকলো অসমবাসী ৰাইজক আমি উদ্দেশ্যে আমি আহ্বান জনাইছো, অনুৰোধ জনাইছো, আৰু ইয়াৰ লগতে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছো। শেষবাৰৰ কাৰণে আপুনি কিবা অৰুণোদয় অসমৰ দৰ্শকক বা অসমবাসী ৰাইজক আমি ধন্যবাদ জনাও যে আমি অৰুণোদয় অসম যিটো আমাক মানে আমি আহিছো বা শান্তি পাইছো, যিবিলাক আমাৰ লগত যি ব্যৱহাৰ কৰিছে আমি শুক্ৰিয়া জনাও।
আৰু গোটেই অসমবাসীক আমি জনাওঁ যাতে এইটো মানে চেনেলক যাতে আগুৱাই লৈ আৰু আমাৰ যেন সমাজত কমৰ যি খেদমত কৰিব লগা সিহঁতে মৌকা দিওঁ আৰু সিহঁতে যাতে আৰু আগবাঢ়ে এইকাৰণে আমি সদায় ধন্যবাদ জনাওঁ। গতিকে আমাৰ সময়ো হৈ আহিলে হয়, নেকি? হয়। গতিকে আজি এই অনুষ্ঠানটো আমি ইমানতে সমাপ্ত কৰিম আৰু লগতে আমাৰ অৰুণোদয় অসমৰ ফালৰ পৰাই দাদাই ক'লে অলৰেডি মই পুনৰবাৰ আপোনাক ইমান কষ্ট কৰি আহি আমাৰ অৰুণোদয় অসমৰ পডকাষ্ট অনুষ্ঠানত আপুনি অংশগ্ৰহণ কৰাৰ বাবে আমি অশেষ নিজকে ধন্য মানিছোঁ আৰু আপুনি দীৰ্ঘায়ু থাকক তাৰে কামনা কৰি আজি এই অনুষ্ঠানটো আমি সমাপ্ত কৰিম। ধন্যবাদ।